শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল, বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গণিতৰ এটি শিতান আলোচনা কৰিবলৈ ওলাইছোঁ। ইতিমধ্যে আমি এই শিতানৰ বিভিন্ন ধৰণৰ প্ৰশ্নোত্তৰ আগৰ ক্লাছবিলাকত আলোচনা কৰিছোঁ আৰু এই বিষয়বস্তুটো হৈছে প্ৰফিট আৰু লছ, অৰ্থাৎ লাভ আৰু লোকচান। এই লাভ আৰু লোকচানৰ প্ৰথম যিটো অংক, এই প্ৰথম অংকটো আমি এতিয়া বৰ্ডত লৈছোঁ আমি, আৰু একেবাৰে সহজ অংক এটা লৈছোঁ। আমি এনেহেন ধৰণৰ অংক আগতে কৰিছোঁ, কিন্তু তাৰ আগতে আমি অলপমান আগৰ যিটো আলোচনা আছিল, আমাৰ লাভ লোকচানৰ যি সূত্ৰ আছিল, তাৰে লাভৰ ক্ষেত্ৰত কেনেহেন ধৰণৰ সূত্ৰ ফৰ্মুলা আমাৰ ব্যৱহাৰ হয়, সেই বিষয়ে আমি অলপমান আৰম্ভণিতে জানি ল'ব লাগিব। আৰু এটা কথা মই কৈ লৈছোঁ আৰম্ভণিতে, যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ। এতিয়া আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। ইয়াতে মই কি কৈছোঁ যে আমি লাভৰ ক্ষেত্ৰত ইয়াতে যিহেতু লাভৰ কথা আছে, 20% লাভত 18,000 টকাত বিক্ৰী কৰা হ'ল বাইক এখন, বা 18,000 টকাতো বাইক নাপায়, কিন্তু পুৰণি বাইকে হ'ব নিশ্চয়। গতিকে বাইকখনৰ ক্ৰয় মূল্য অৰ্থাৎ কিনা দামটো উলিয়াব লাগে। প্ৰথমতে আমি লাভৰ কথাটো লৈ আহিম। আমি লাভটো কেনেকে হয়, লাভটো আমি পাওঁ, এইটো সূত্ৰ আমি আগত পাইছোঁ আলোচনা। লাভ মানে পি। পি সদায় কি হয়, যদি বিক্ৰী দামটো কিনা দামতকৈ বেছি হয়, অৰ্থাৎ বিক্ৰী দামক এছ পি বুলি কয় আৰু কিনা দামক কি কয়, চি পি কয়, বা ক্ৰয় মূল্য। ক্ৰয় মূল্য বুলি ক'ব পাৰি, ক্ৰয় মূল্য বুলি আছে, গতিকে এইটো চি পি। এইটো হয়, তেতিয়া আমি কি পাওঁ, লাভ পাওঁ। আৰু লাভৰ শতকৰাটো কেনেকুৱা আছিল, P%, এইটো আছিল এনেকুৱা যে লাভ অৰ্থাৎ পি আৰু এটা কি আছিল, চি পি ইনটু 100। ইয়াতে লাভ বুলি কওঁতে কি হ'ব, এছ পি মাইনাছ চি পি বাই চি পি ইনটু 100। এইখিনি বস্তু আমি আগত পাইছোঁ, আগৰ আলোচনাত আমি পাইছোঁ। এই কথাখিনি আমি মনত ৰাখিব লাগিব, আৰু এই কথাখিনি যেতিয়া মনত থাকিব, আমাৰ এইবিলাক অংক আমাৰ একেবাৰে সহজ হৈ যাব। এতিয়া আমি ইয়াৰে সলিউশনটো কৰিবলৈ চেষ্টা কৰিছোঁ। একেবাৰে সহজ। ইয়াতে আমাক P%টো দিয়া আছে, P%টো দিয়া আছে কিমান, 20%। তাৰপিছত আমাক কি দিয়া আছে, SP সেল প্ৰাইচ, সেলিং প্ৰাইচটো দিয়া আছে, এইটো হৈছে 18,000 টকা। এতিয়া আমি CP টো উলিয়াব লাগে। আমি এই সূত্ৰটো ব্যৱহাৰ কৰিব পাৰোঁ, বা আমি ইউনিটাৰী মেথডো ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু আমি সূত্ৰটো যিহেতু আলোচনা কৰিছোঁ আগতে, গতিকে সূত্ৰটোৰ কথা যিহেতু এই আলোচনাত ওলাইছে, গতিকে আমি এই সূত্ৰটোৰ দ্বাৰা আমি কৰিব চেষ্টা কৰিম। এইটো P হল 20 হ'ব, P% 20 আছে। লাভ হলি SP, SP মাইনাছ CP, একবাৰ লিখি লৈছোঁ আমি, CP এইটো 100। আচ্ছা, এতিয়া ইয়াৰ পিছত কি কৰিম, আমি এইটো বজ্ৰবৰণ কৰিলে এনেকুৱা CP হ'ব, SP কিমান হ'ব, 18,000 মাইনাছ CP ইনটু 100, এনেকুৱা হ'ব। এইখিনি আপোনালোকে নিশ্চয় বুজি পাইছে কি কৰিছোঁ। ইয়াত বেলেগ একো কৰা নাই, এইটো বজ্ৰবৰণ কৰিছোঁ, 20 CP হৈছে, আৰু এইখিনি এনেকে ইটো হৈছে। ইয়াত SP ৰ মানটো বহুৱাই দিছোঁ, 18,000 টকা দিয়া আছে। এতিয়া 20 এটাৰে গোটেই সমীকৰণটো হৰণ কৰি দিলে, এতিয়া CP থাকিব, ইয়াতে 20ৰে হৰণ কৰিলে কি হ'ব, ইয়াতে এনেকুৱা হ'ব, 18,000 CP মাইনাছ CP, আৰু ইফালে কি থাকিব, 20ৰে কি বাৰ যাব, 5 বাৰ যাব। এতিয়া এইখিনি আমি সিম্পলিফাই কৰিম। CP 18,000 লগত 5 পূৰণ কৰিলে কি হ'ব, 90,000 হ'ব। 8 5 গুণ 40, 4 5 1 9, 90,000 হয়। আৰু এইটো কি হ'ব, মাইনাছ CP হ'ব। এতিয়া এই CP আৰু এইটো প্লাছ, ইফালে মাইনাছ 5 CP আছে, গতিকে ইফালে আহিলে প্লাছ CP হ'ব, 5 CP হ'ব, আৰু এইটো ইফালে 90,000 থাকিব। এতিয়া আমি এইখিনি ইয়াত ইফালে কৰিছোঁ, এইটো কিমান হ'ব, 6 CP আৰু ইফালে 90,000। এতিয়া 6ৰে আমাৰ 90,000 কিব 15 গুণ 90, আৰু ইফালে 3টা শূন্য, গতিকে আমাৰ কি ওলাইছে, CP টো খুব ধুনীয়াকে ওলাই গৈছে। আমি কি পালো, 15,000 পালো। গতিকে এনেকে আমি এই সূত্ৰটো ব্যৱহাৰ কৰি, অৰ্থাৎ এইটো সূত্ৰ ব্যৱহাৰ কৰি আমি খুব সহজতে কি কৰিব পাৰো, এই অংকটো ৰিজাল্টটো আমি পাব পাৰো। এইটো হৈছে অপচন বি,
অৰ্থাৎ ইয়াৰ শুদ্ধ যিটো উত্তৰ সেইটো হৈছে 15,000 টকা। এনেকে আমি লাভৰ এটা অংক এনেকে আমি সমাধান কৰিব পাৰো। ইয়াৰ পিছত আমি পৰৱৰ্তী অংকটোলৈ যাম। বন্ধু বান্ধৱীসকল, এইবাৰ আমি দ্বিতীয় প্ৰশ্নটোলৈ আহিছো। এইটো লোকচানৰ ওপৰত এটা প্ৰশ্ন আছে আৰু এই প্ৰশ্নটো আলোচনা কৰাৰ পূৰ্বে আমি লোকচানটো কেনেকে উলিয়াই সেইটো জানিব লাগিব। লোকচানটো লাভৰ নিচিনাই হয় কিন্তু অলপমান বেলেগ হয়। লাভত কি হয়, বিক্ৰী দামটো কিনা দামতকৈ বেছি হয়, কিন্তু লোকচানত কি হয়, বিক্ৰী দামটো কিনা দামতকৈ কম হয়। অৰ্থাৎ লোকচান এল ইকুৱেল কি হ'ব, চিপি মাইনাছ এছপি। এই কথাখিনি মনত ৰাখিলে এইটো অংক আমাক কৰিব সুবিধা হ'ব। ইয়াতে বেলেগ একো দিয়া নাই, একেবাৰে সহজ অংক এটা। ইয়াৰ বেছিক কনচেপ্টটো আমি জানাৰ কাৰণে এই অংকটো দিছো। গতিকে আপোনালোকে পাহৰিব পাৰি, পাহৰাৰ কাৰণে আমি এই বস্তুটো আৰু একবাৰ আমি আলোচনা কৰাৰ প্ৰয়োজন আছে বুলি ভাবিছো। ইয়াত বেলেগ একো নাই, প্ৰশ্নটো চাই লওক। এখন চকী 100 টকা লোকচানত 900 টকাত বিক্ৰী কৰা হৈছিল। চকীখনৰ ক্ৰয় মূল্য কিমান? অপচন আছে এ 800 টকা, বি 950 টকা, চি 850 টকা আৰু ডি হল 1000 টকা। এইটো একেবাৰে সহজ এটা অংক। এইটো কেনেকে কৰিম আমি? ইয়াতে আমাৰ কি দিয়া আছে, লোকচান এল টো দিয়া আছে। এল কিমান দিয়া আছে, 100 টকা। তাৰ পিছত আমাৰ 900 টকাত বিক্ৰী কৰা হল মানে এইটো কি, 900 টকাটো এছপি হ'ব। গতিকে আমি চিপি টো ওলাব লাগিব। আমি জানো এল ইকুৱেল চিপি মাইনাছ এছপি। ইয়াতে মানবিলাক বহুৱাই দিয়ক। এইটো এল হল 100, চিপি টো উলিয়াব লাগে, এছপি টো হল 900। গতিকে এই 900 টো ইয়াতে মাইনাছত আছে, ইফালে গলে কি হ'ব, প্লাস হ'ব আৰু ইফালে চিপি। অৰ্থাৎ আমি কি পালো, এইটো 1000 হল। গতিকে 1000 ইকুৱেল চিপি। গতিকে আমি দেখা পালো চিপি কিমান হৈছে, 1000 হৈছে। ইয়াতে অপচনত চাম, আমি দেখিছো আমি 2 নম্বৰ অপচনত 1000 আছে। গতিকে এইটোৱে শুদ্ধ অপচন হ'ব, এনেকে 1000 টকা হ'ব। এনেকে আমি খুব সহজতে কি কৰিব পাৰো, এনেহেন ধৰণৰ সমস্যা সমাধান কৰিব পাৰো। এতিয়া আমি পৰৱৰ্তী অংকটোলৈ আহিছো। বন্ধু বান্ধৱীসকল, এইবাৰ আমি 3 নম্বৰ প্ৰশ্নটোলৈ আহিছো। এই প্ৰশ্নটো সহজেই প্ৰশ্ন। ইয়াতে অলপমান কথা আমি জানিব লাগে এনেহেন ধৰণৰ অংকৰ ক্ষেত্ৰত। আৰু এইটো আমাৰ শেষ আলোচনা আজি। এইটো কি দিয়া আছে প্ৰথমতে আমি চাই লম। এইটো কি দিয়া আছে যে এটা বস্তুৰ ক্ৰয় মূল্য 700 টকা আৰু বিক্ৰী মূল্য 630 টকা। শতকৰা লাভ বা লোকচান কিমান এইটো উলিয়াব লাগে। এ 20% লাভ, বি 12% লাভ, চি 8% লাভ আৰু ডি হল 10% লোকচান। সৰি, চি হল 8% লোকচান আৰু ডি হল 10% লোকচান। ইয়াতে এটা কথা চাব, এই অংকটোৰ অপচন কেইটা চাব আপোনালোকে। লাভ আছে দুটা, লাভৰ শতকৰা দুটা আৰু লোকচানৰ শতকৰা দুটা আছে। ইয়াতে আমি প্ৰথমতেই আমি ইয়াৰে দুটা এনসাৰ আমি কি কৰিব পাৰিম, বাদ দিব পাৰিম। একেবাৰে সহজ উপায়টো। এইটো আমি চাব লাগিব যে ইয়াতে চিপি কিমান দিয়া আছে, 700 টকা, এছপি দিয়া আছে 630 টকা। যেতিয়া চিপি টো এছপি তকৈ বেছি হয় তেতিয়া লোকচান হয়। গতিকে এই ক্ষেত্ৰত যেহেতু আমি দেখিছো 700 টকাটো 630 টকাতকৈ বেছি, অৰ্থাৎ চিপি টো এছপি তকৈ বেছি হল, এই ক্ষেত্ৰত লোকচান হ'ব। গতিকে ইয়াতে লাভৰ কথা একেবাৰেই নাহে। গতিকে যদি লাভৰ কথা নাহে তেতিয়া এই এ আৰু বি অপচন দুটা একেবাৰে নহব। এই দুটা অপচন নহব। থাকিব কি, চি আৰু ডি। গতিকে চি আৰু ডিৰ ক্ষেত্ৰত কোনটো হ'ব সেইটো আমি কেনেকে গম পাম, অংকটো কৰি চালে আমি গম পাম কোনটো শুদ্ধ উত্তৰ হ'ব। একেবাৰে সহজ। এইটো এই লোকচানৰ ক্ষেত্ৰত যেনেকে লাভৰ ক্ষেত্ৰত আমাৰ যিটো পাৰ্চেন্টেজ উলিয়া হৈছিল, লোকচানৰ ক্ষেত্ৰতো আমাৰ পাৰ্চেন্টেজটো একে ধৰণে উলিয়াব লাগিব। ইয়াতে এল থাকিব তলত, ওপৰত এল থাকিব, তলত চিপি থাকিব আৰু এনেকে 100। এইটোৱে ফৰ্মুলাটো। এইটো লাভৰ ফৰ্মুলাটো এনেকুৱা আছিল, আমি অলপ আগতে প্ৰথম যিটো আমাৰ আলোচনা কৰিছো আজি, তাতে আমি দিছো প্ৰথম অংকটোৰ ফৰ্মুলাটো। এইটো আছিল লাভৰ পাৰ্চেন্টেজৰ ফৰ্মুলা আৰু এইটো লোকচানৰ পাৰ্চেন্টেজৰ ফৰ্মুলা। গতিকে এই দুটা ফৰ্মুলা, ইয়াৰে কোনটো ব্যৱহাৰ হ'ব, ইয়াতে এই এল পাৰ্চেন্টটো ব্যৱহাৰ হ'ব। ইয়াতে আমি কেনেকে কৰিম এইটো চাই লম। ইয়াতে আমাৰ চিপি টো দিয়া আছে, চিপি 700, তাৰ পিছত দিয়া আছে এছপি।
SP 630 টকা গতিকে ইয়াতে আমাৰ কি হ'ব L ওলাব CP minus SP তে 60 ৰ পৰা 630 টকা বিয়োগ দিয়ক 630 টকা বিয়োগ দিয়ক কিমান হ'ব 70 টকা এটো হ'ব L এতে L পার্সেন্ট কি হ'ব L হল 70 তলত হ'ব কিমান CP কিমান আছে 700 আৰু ইফালে আছে কি 100 এনেকি এই সূত্ৰটোৱে কৰিছো বেলেগ একো কাৰণে ইয়াতে এই 100 কেনসেল শূন্যটা কেনসেল যাব এতিয়া 7 ৰে 70 কিমান বাৰ যাব 10 বাৰ যাব গতিকে ইটো কিমান হ'ব 10% হ'ব গতিকে আমি কি পালো লোকসানৰ যেটো পার্সেন্টেজ পালো হেতু হ'ব 10% অৰ্থাৎ 10% কি হ'ব লোকসান হ'ব গতিকে এইটো হল শুদ্ধ উত্তৰ অৰ্থাৎ ডি অপচন 10% এনেকে আমি খুব সহজতে কি কৰিব পাৰো এনেহেন ধৰণৰ সমস্যা সমাধান কৰিব পাৰো ইতিমধ্যে আগৰ এই লাভ লোকসানৰ হিতানত আমি এনেহেন ধৰণৰ কোৱেশ্চন আলোচনা কৰিছো ইয়াৰ লগত জড়িত বা ইয়াতকে কিছু জটিল দুই এটা কোৱেশ্চনো আছে গতিকে আপোনালোকে গোটেই কেইটা ভিডিও একেলগে চাই ললে আপোনালোকৰ লাভ লোকসানৰ ওপৰত যিখিনি ফকজা থাকে বা যিখিনি জানিবলগীয়া থাকে মই ভাবো গোটেইখিনি ফুলফিল হ'ব আৰু যদি কিবা থাকে জানিবলগীয়া তেতিয়া লাভ লোকসানৰ ওপৰত আপোনালোকে প্ৰশ্ন কৰিব পাৰে তাৰ উত্তৰ মই দিয়াৰ কাৰণে চেষ্টা কৰিম আৰু এই মানতে মই ভিডিওটো শেষ কৰিব ওলাইছো যদি ভিডিওটো ভাল লাগিছে তেতিয়া লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিব আজিলৈ ইমানতে এৰিছো ধন্যবাদ শুভৰাত্ৰি